হাই ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি চাবা আমি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানে MCQ কেইটা আলোচনা কৰি আছিলোঁ। আজি 16 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তোমালোকে নিশ্চয় পঢ়ি আছা, ঠিক আছে? তো এতিয়া চাবা যে প্ৰশ্নবিলাক তাৰমানে MCQ বিলাক চাই দেখা পালোঁ যে বৰ বিশেষ টান নহয়, কিন্তু অলপ মানে আমাৰ মানে অলপ মাথাটো খাটাব লাগিব, বুজি পাইছা ন? তোমালোকে ভয় খাই থাকিব নালাগে যে বহুত টান আহিব, কিন্তু মানে কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। কনচেপ্ট মানে ধৰা তোমালোকৰ এই যিবিলাক কিতাপৰ আগৰ যিখিনি বস্তু আছে সেইখিনি বস্তু যদি কাৰোবাৰ এতিয়ালৈকে পঢ়া নাই, পঢ়িবা, এতিয়াও যথেষ্ট সময় আছে, ঠিক আছে? তো এতিয়া চাবা প্ৰশ্নটো চাবা 16 নম্বৰটো যে যদি পি এটা মৌলিক সংখ্যা হয় তেন্তে পি উৎপাদক দ্বয়ক মূল হিচাপে লৈ গঠন কৰা দ্বিঘাত সমীকৰণটো হৈছে। অপশ্যন দিয়া আছে, অপশ্যনকেইটা আমি নাচাওঁৱে। তো চাবা পি যিহেতু মৌলিক সংখ্যা, মই আগৰ ভিডিঅ'টোত কৈছোঁ যে মৌলিক সংখ্যা মানে কি, যে যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু নিজেই, মানে যিবিলাক সংখ্যা এক আৰু নিজৰ দ্বাৰা বিভাজ্য হয় সেইবিলাকক মৌলিক সংখ্যা বোলে। তো ইয়াৰ উৎপাদক কি হ'ব, এক আৰু পি হ'ব। চাবা যে যদি আমি মূল দুটা গম পাওঁ তেতিয়া দ্বিঘাত সমীকৰণটো কি আছিল, এক্স স্কুৱেৰ মাইনাছ মূল দুটাৰ সমষ্টি, মূল দুটা ইয়াতে এক আৰু পি, গতিকে মূল দুটাৰ সমষ্টি ইনটু এক্স প্লাছ মূল দুটাৰ পূৰণফল। তো এইটো হৈছে আমাৰ এনচাৰ। গতিকে এক্স স্কুৱেৰ মাইনাছ 1 প্লাছ পি এক্স ইন প্লাছ 1 ইনটু পি পি। এই অপশ্যনটো তোমালোকে আছেনে চাই লোৱা, যে এক্স স্কুৱেৰ মাইনাছ 1 প্লাছ পি পি প্লাছ 1 একে কথা, প্লাছ পি ইকুৱেল 0। তো এনচাৰটো কি হ'ব, বিটো হ'ব। গতিকে একদম সৰু কথা, তোমালোকে জাষ্ট কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব, ঠিক আছে? যে যদি 6x স্কুৱেৰ মাইনাছ bx প্লাছ 2 ইকুৱেল 0 দ্বিঘাত সমীকৰণটোৰ নিৰ্দেশক বা ভেদ নিৰূপক 1 হয় তেন্তে বিৰ মান হ'ব। চাবা তো ইয়াতে চাবা আমাৰ দ্বিঘাত সমীকৰণৰ যিটো প্ৰামাণিক ৰূপ আছিল সেইটো এইটো আছিল না, ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0, আৰু ইয়াৰ ভেদ নিৰূপকটো আছিল b স্কুৱেৰ মাইনাছ 4 আছিল, আৰু সেইটো তোমালোকক কি দিয়া আছে, 1 দিয়া আছে। চাবা তো এই সমীকৰণটো যদি এইটোৰ লগত কম্পেয়াৰ কৰা, তো ইয়াতে চাবা x স্কুৱেৰৰ সহগ কি দিয়া আছে, a দিয়া আছে না। তো a মানে তোমালোকে 6 পাবা, ঠিক আছে? আৰু তোমালোকে c মানে আমাক b ৰ ভ্যালুটো লাগে, c মানে আমি কি পাম, 2 পাম না, c মানে 2 পাম। তো ইয়াতে তোমালোকে এই মানকেইটা বহুৱাই দিয়া। তো b স্কুৱেৰ মাইনাছ 4, a মানে কিমান 6 আৰু c মানে 2, এটা পূৰণ হৈ আছে। তো এইটো তোমালোকৰ কি হ'ব, b স্কুৱেৰ মাইনাছ 6 4 গুণ 24, 24 2 গুণ 48 ইকুৱেল 1 হ'ব না। তো এতিয়া চাবা তো b স্কুৱেৰ মাইনাছ b স্কুৱেৰ 1 টো থাকিল, মাইনাছ 48 টো যদি আমি সিপিনে লৈ যাওঁ কি হ'ব, প্লাছ 48 হ'ব, মানে b স্কুৱেৰ ইকুৱেল কি হ'ব, 49 হ'ব, ঠিক আছে? তো এতিয়া যদি তোমালোকে বৰ্গমূল লোৱা দুয়ো পিনে, b স্কুৱেৰৰ বৰ্গমূল হ'ব b হ'ব, আৰু 49ৰ বৰ্গমূল নিশ্চয় জানা, বৰ্গমূল লোৱা মানে তাৰমানে b স্কুৱেৰ মানে b পূৰণ b স্কুৱেৰ মানে b পূৰণ b, তাৰ ইয়াৰ পৰা এটা b আহিব, আৰু 49 মানে 7 ইনটু 7, তো ইয়াৰ পৰা এটা 7 আহিব, ঠিক আছে? তো এতিয়া চাবা b মানে তোমালোকে কি পাবা, ইয়াতে কিন্তু তোমালোকে প্লাছ মাইনাছ 7 দিব লাগিব, কাৰণ দুটা প্লাছ 7 পূৰণ কৰিলেও 49 হয়, দুটা মাইনাছ 7 পূৰণ কৰিলেও 49 হয়, ঠিক আছে? তো এনচাৰটো আমাৰ কি হ'ব, চি হ'ব। নিশ্চয় বুজি পাইছা? 18 নম্বৰ প্ৰশ্নটো চাবা যে 2 7 12 কমা আছে এপিটোৰ 10 নম্বৰটো, এপি মানে নিশ্চয় বুজি পাইছা, এৰিথমেটিক প্ৰগ্ৰেছন, সমান্তৰ প্ৰগতি, ঠিক আছে? তো ইয়াৰে তোমালোকক 10 নম্বৰটো ওলাব দিছে। এতিয়া চাবা যে এটা এপিৰ যদি প্ৰথম পদ এ হয় আৰু সাধাৰণ অন্তটো যদি ডি হয়, তেতিয়া আমি সাধাৰণ পদটোক এ এন বুলি কৈছিলোঁ, মানে এনতম পদটোক সাধাৰণ পদ, আৰু এ এন মানে কি, এ প্লাছ এন মাইনাছ 1 ডি আছিল না। তো এতিয়া চাবা তোমালোকক 10 তম পদ উলিয়াব দিছে, মানে কি এনৰ জেগাত 10 বহুৱাই দিয়া। তো এম এ 10 মানে এ 10 মানে এ প্লাছ এ মানে ইয়াতে কি আছে, প্ৰথম পদটো কি আছে, 2 আছে, এ মানে 2 প্লাছ এন মাইনাছ 1, এন মানে 10 হ'ব, 10 মাইনাছ 1, আৰু ডি মানে সাধাৰণ অন্তৰ, সাধাৰণ অন্তৰ মানে 5ৰ পৰা আগতটো বিয়োগ দিলে পায়, তাৰমানে 7ৰ 2 গেলি 5, 12ৰ 7 গেলি 5, গতিকে ইয়াতে 5 হ'ব না। তো এইটো 2 যোগ 10ৰ 1 গেলি 9 পূৰণ 5, ঠিক আছে? তো 2 9 5 গুণ 45, 45 2 কিমান হ'ব, 47। তো আছেনে, এইটো এনচাৰ হ'ব, ঠিক আছে? তো এতিয়া চাবা তোমালোকক মই এটা কথা কওঁ
MCQ বিলাক মানে সিম্পল আহিব কিন্তু অলপ টেকনিক খাটাব লাগিব মানে আগৰ নিচিনা নহয় ঠিক আছে আৰু তোমালোকক মই এটা খবৰ দিও যে অহাবাৰ মানে মই 9 ৰ কোৰ্সটো মানে মই ক্লাস কৰিম কিন্তু 10 ৰ যিটো আমাৰ কোৰ্স আছে সেইখিনি মই অলৰেডি কৰা হৈ গল মানে মোটামুটি কৰিছো মই এটা চেপ্টাৰ আছে আৰু কিছুমান চেপ্টাৰ তাৰ মানে ভিডিও যোগে মানে 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 কৰাটো অসুবিধা আছে মানে ধৰা এই মানে টেবুল একিব লাগিব কিবা একিব লাগিব এইবিলাক মানে তথাপিতো মই দিব চেষ্টা কৰিম কিন্তু অহাবাৰ মই ক্লাস 10 ৰ ইংলিশ মিডিয়ামত মানে মই মানে ক্লাস কৰিম ঠিক আছে ইংলিশ মিডিয়ামৰ ষ্টুডেন্টখিনিৰ কাৰণে ক্লাস কৰিম ঠিক আছে তো আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো তো তোমালোকক এতিয়া পৰীক্ষা সম্পৰ্কে কিছু কথা কওঁ যে পৰীক্ষা বুলি কোনো ধৰণৰ ষ্ট্ৰেছ নলবা আৰু পৰীক্ষাত সদায় তোমালোকে যিকেইটা গণিতৰে কথাটো কৈছো মই বাকি সাবজেক্ট বিলাকৰ কথা আছে তো গণিতত যিবিলাক অংক তোমালোকে প্ৰথম মানে যিকেইটা তোমালোকৰ মানে জানা অংক সেইকেইটা আগতে কৰি ল'বা আৰু পৰীক্ষালৈ যাওঁতে তোমালোকে গণিতৰ দিনা কমসে কম তোমালোকে মানে কাট পেন্সিল দুডাল লৈ যাবা কাট পেন্সিল মানে এডাল মই কম্পাছত ইউজ হ'ব আৰু এডাল মানে এনে ফ্ৰী কাট পেন্সিল থাকিব লাগে আৰু স্কেল আৰু জ্যামিতি বাকস এডমিট কাৰ্ড আৰু তোমালোকক এবাৰ মানে ৰেড এণ্ড কি কয় এই তোমালোকক এবাৰ মানে ব্লু আৰু ব্লেক দুটা অপচন দিছে তো যিকোনো তাৰে যিকোনো এটা লৈ যাবা আৰু পৰীক্ষা বুলি কোনো ধৰণৰ ষ্ট্ৰেছ নলবা ষ্ট্ৰেছ ললে মানে বেছি বেয়াহে হ'ব ঠিক আছে ২০ নম্বৰ প্ৰশ্নটো চাবা যে এটা সমান্তৰাল প্ৰগতিৰ p + q তম পদ m আৰু p - q তম পদ n হলে p তম পদটো উলিয়াব দিছে না তো সমান্তৰাল প্ৰগতিৰ মই অলপ আগতে ক'লো যে প্ৰথম পদটো যদি a হয় আৰু সাধাৰণ অন্তৰটো যদি d হয় তেতিয়া n তম পদটো কি হয় n তম পদ মানে সাধাৰণ পদ a + n - 1 d হয় না তো এতিয়া তোমালোকক চাবা তোমালোক p + q তম পদ দিছে তাৰ মানে a n ৰ জায়গাত p + q হয় দিয়া এইটো কি দিছে m বুলি কৈছে না m বুলি দিছে ঠিক আছে তো এতিয়া তোমালোকে ইয়াৰ পৰা তোমালোকে কি পাবা আমাৰ a টো প্ৰথম পদটো সবতে থাকিব তাৰ প্লাস q - 1 d মানে ইয়াতে আমি সাধাৰণ অন্তৰটো d এ লৈছো ইজুগেল m হ'ব এটা 1 নম্বৰ বুলি দি থৈ দিয়া একে ধৰে তোমালোকক এতিয়া p - q তম পদটো n দিছে তো a p - q মানে কি হ'ব n হ'ব না ইয়াৰ পৰা তোমালোকে কি পাবা a + n - 1 n মানে p - q তো p - q - 1 d যুগল n হ'ব ঠিক আছে তো এতিয়া তোমালোকে এই দুয়োটা যোগ কৰি দিয়া তো 2 নম্বৰ বুলি কৈ দিয়া 2 নম্বৰ বুলি ধৰি লোৱা এই দুয়োটা আমি যোগ কৰি দিম যোগ কৰি দিলে আমি কি পাম চাই লোৱা যে a + p বাওফালৰ লগত বাওফাল যোগ p - q - 1 d যোগ a + p + q - 1 d ঠিক আছে this is equal m + n সোফালৰ লগত সোফাল যোগ ঠিক আছে তো এতিয়া চাবা a যোগ a কি হ'ব 2ic হ'ব না আৰু ইয়াতে চাবা ইয়াৰ পৰা আমি d আৰু ইয়াতো d আছে তো d আমি কমন লওঁ কমন ললি ইয়াতে কি থাকিব p - q - 1 প্লাস ইয়াতে থাকিব p + q - 1 this is equal m + n ঠিক আছে তো এতিয়া চাবা -q plus q কাট যাব -q plus q কাট যাব ঠিক আছে নিশ্চয় বুজি পাইছা কি পাম চাই লোৱা যে 2ic a plus d ইয়াতে চাবা p আৰু p যোগ আছে 2p ইয়াতে -1 আছে তো -2 হ'ব না তো ইকুৱেল m + n হ'ব ঠিক আছে তো এতিয়া চাবা 2ic plus ইয়াতেও 2 আছে ইয়াতেও 2 আছে তো তোমালোকে 2 এটা কমন ল'ব পাৰা তো ইয়াতে p - 1 হ'ব ইজুগেল m + n হ'ব ঠিক আছে তো এতিয়া চাবা যে তোমালোকে দেখা পাইছা যে এই দুটা পদতে 2 আছে তো আমি দুয়োফালে যদি 2 দি ডিভাইড কৰি দিম গোটেইকেইটা পদকে আমি 2 দি ডিভাইড কৰিব পাৰো ঠিক আছে তো 2 দি ডিভাইড কৰিলে কি হ'ব 2ic/2 plus 2d p - 1/2 this is equal ইফালে কি হ'ব m + n/2 হ'ব ঠিক আছে তো এই দুই কাট যাব a হ'ব এই দুই কাট যাব তো এটো dp - 1 হ'ব আৰু এটো m + n/2 হ'ব ঠিক আছে তো এতিয়া এটো এই পদটোক আমি কি বুলি কম a + p - 1 d মানে এটো p তম পদ তো ap মানে কি হ'ব m + n/2 হ'ব অপচনটো আছে নে এইটো হ'ব নিশ্চয় বুজি পাইছা যদি চাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এটা কথা কও
যে মই সদায় তোমালোকৰ লগত আছোঁ, মই ষ্টুডেণ্টক ভাল পাওঁ, কিন্তু মই তাৰমানে কিছুমান কথা মই বেয়া পাওঁ, কিন্তু বেয়া পালে যে মই ষ্টুডেণ্টক বেয়া পাওঁ এইটো কথা নহয়। তোমালোক ষ্টুডেণ্ট যবে নহওক, শিক্ষকৰ মনত ছাত্ৰ সদায় ছাত্ৰ আৰু টিচাৰ সদায় টিচাৰ, ঠিক আছে। তো ষ্টুডেণ্ট যিকোনো ঠাইৰে হোৱা বা যিকোনো জেগাৰে হোৱা, সদায় ষ্টুডেণ্টৰ প্ৰতি আমাৰ সহানুভূতি, চিম্পেথি, মানৱীয়তা, তাৰপিছত তোমাৰ মানে গোটেইখিনি আছে। মানে শিক্ষকৰ কাৰণে ষ্টুডেণ্টে মেইন, বাকী তোমালোকৰ বাকী কোনে কি কয় এইবিলাক মেটাৰ নহয়, এইবিলাক মানে মেটাৰ নহয় মোৰ কাৰণে বিশেষকৈ, বুজি পাইছনে? গতিকে তোমালোকে একদম পূৰা নিশ্চিত থাকা, তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু ভাল হোৱাটোৱে আমি আশা কৰোঁ। কাৰণ আমি মানে ষ্টুডেণ্টৰ মানে ষ্টুডেণ্টজন দুখীয়া ধনী এইবিলাক আমাৰ একো কথা নাই। আমাৰ ষ্টুডেণ্ট ল'ৰা হওক ছোৱালী হওক এইবিলাক একো মেটাৰ নহয়। মানে যদি তোমালোকে যদি পঢ়াত মনোযোগ দিয়া তেতিয়া আমি মানে ভাল পাওঁ, মানে মনোযোগ দি পঢ়িলে আমি ভাল পাওঁ। আৰু তোমালোকক যদি বেয়া কৰা দেখা পাওঁ, বেয়া কাম কৰা দেখা পাওঁ, তেতিয়া আমাৰ বেয়া লাগে। কাৰণ এজ এ টিচাৰ আমি সেইখিনি দুখ পাওঁ। আৰু যেতিয়া ৰিজাল্ট ভাল হয় তেতিয়া তোমালোকৰ খবৰ ল'ব যে গৈ পেলাই বা তোমালোকৰ খবৰ শুনি আমাৰ বহুত ভাল লাগে। মানে টিচাৰ হিচাপে আমাৰ সেইখিনি তাৰমানে আমি মানে এটা মানে গৌৰৱ অনুভৱ কৰোঁ, হয় যে এইজন ষ্টুডেণ্টে মানে মোৰ তাতে শিকিছিল, মই মানে এনেকুৱা ৰিজাল্ট হৈছে, ঠিক আছে। তো এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰোঁ তোমালোকে উপকৃত হৈছা। আৰু কিবা অসুবিধা থাকিলে তোমালোকে ফোন নাম্বাৰটো দিয়া আছে, মই ফোন কৰি সুধিব পাৰা। আৰু তোমালোকে কি কয় মানে যিকোনো এনি টাইম তোমালোকে মানে মোক কল কৰিব পাৰা, যিকোনো মেটাৰ, যিকোনো অংকৰ কাৰণে বা যিকোনো বিজ্ঞানৰ প্ৰশ্নৰ কাৰণে। হয়তো মই পাৰিব পাৰোঁ, কিছুমান নোৱাৰিব পাৰোঁ, নোৱাৰিলে হয়তো তোমালোকক মোতকৈ বেছি জানা মানুহৰ পৰা তোমালোকক আয়ত্ব কৰি হ'লেও মই দিম, ঠিক আছে। বাই বাই, গুড নাইট।